মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অসমীয়া পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি পুনৰবাৰ তোমালোকৰ ওচৰত লৈ আহিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা নত্ববিধি আৰু সত্ত্ববিধি সম্পৰ্কীয় প্ৰশ্নবোৰ। এই প্ৰশ্নবোৰ 2013 চনৰ পৰা 2025 চনলৈ আহিছিল। কেইটামান শব্দ দিয়া আহে আৰু সেই শব্দকেইটাত কি কাৰণত মূৰ্ধন্য ন হৈছে আৰু কিয় মূৰ্ধন্য হ হৈছে সেইটো লিখিবলৈ দিয়া হয়। তাৰ বাবে আমি নত্ববিধি আৰু সত্ত্ববিধিবোৰ জানি ল'ব লাগিব। 2013 চনত যি প্ৰশ্ন আহিছিল সেয়া তোমালোকৰ ওচৰত লৈ আহিছোঁ। তলৰ যিকোনো দুটা শব্দত মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ কি কাৰণে হৈছে বুজাই লিখা। ঋণ, কাৰণ, চিৰি, চৰণেশু, বৰষুণ, এই চাৰিটা শব্দ দিছে। তাৰ ভিতৰত যিকোনো দুটা লিখিব লাগে। ইয়াত ঋ শব্দটোত কিয় মূৰ্ধন্য ন হৈছে সেইটো এনেদৰে লিখিবা। একেটা পদতে থকা ঋ বৰ্ণৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় বাবে ঋণ শব্দত মূৰ্ধন্য ন হৈছে। কাৰণ শব্দটো একেটা পদতে থকা ৰ বৰ্ণৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় বাবে কাৰণ শব্দত মূৰ্ধন্য ন হৈছে। চিৰি, চৰণেশু, ইয়াৰ কাৰণটো হ'ল অ, আ স্বৰবৰ্ণৰ বাহিৰে অন্য স্বৰবৰ্ণ বা ক আৰু ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য হ মূৰ্ধন্য হ হয় বাবে চিৰি চৰণেশু শব্দত মূৰ্ধন্য হ হৈছে। চৰণ শব্দৰ লগত এ স্বৰবৰ্ণ আছে আৰু তাৰ পিছত সু প্ৰত্যয় লগ হৈছে। সু প্ৰত্যয়ৰ দন্ত্য হ মূৰ্ধন্য হ হৈছে। বৰষুণ শব্দটোত কিয় হৈছে চাওঁ আহা। একেটা পদতে থকা ৰ বৰ্ণৰ পিছত থকা দন্ত্য হ মূৰ্ধন্য হ হয় বাবে বৰষুণ শব্দত ৰ আখৰটোৰ পিছত মূৰ্ধন্য হ হৈছে। এনেদৰে তোমালোকে প্ৰত্যেকটো শব্দৰে কাৰণবোৰ লিখিব লাগিব। কি কাৰণত মূৰ্ধন্য হ হৈছে আৰু কি কাৰণত মূৰ্ধন্য ন হৈছে। ইয়াৰ পিছত কি আহিছিল চাওঁ আহা। 2014 চনত অহা প্ৰশ্ন চাওঁ আহা। তলত যিকোনো দুটা শব্দত মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ কি কাৰণে হৈছে বুজাই লিখা। শব্দকেইটা হৈছে তৃণ, বিষয়, প্ৰণাম, যুধিষ্ঠিৰ। তৃণ, একেটা পদতে থকা ঋ বৰ্ণৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় সেইবাবে তৃণ শব্দত ত আখৰটোত ঋ কাৰ থকা বাবে মূৰ্ধন্য ন হৈছে। বিষয়, কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হ হয় বাবে বিষয় শব্দত মূৰ্ধন্য হ হৈছে। অৰ্থাৎ ইয়াত কোনো নিয়ম নাথাকে, এনেয়ে হয়, সেইটোকে স্বাভাৱিকতে হৈছে বুলি কোৱা হয়। প্ৰণাম শব্দটোত দূৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ আখৰটোৰ পাছত থকা নম আৰু নি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হয়। এই নিয়মৰ বাবে প্ৰণাম শব্দত প্ৰ উপসৰ্গৰ পাছত নম ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হৈছে। যুধিষ্ঠিৰ, যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় বাবে যুধিষ্ঠিৰ শব্দত মূৰ্ধন্য হ হৈছে। 2015 চনত অহা প্ৰশ্নবোৰ চাওঁ আহা। প্ৰশ্ন, তলৰ যিকোনো দুটা শব্দত মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ কি কাৰণে হৈছে বুজাই লিখা। ঋণ, উত্তৰায়ণ, বিষাদ, যুধিষ্ঠিৰ। যুধিষ্ঠিৰ শব্দটো আকৌ আহিছে। ঋণ, একেটা পদতে থকা ঋ, ৰ আৰু মূৰ্ধন্য হৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় বাবে ঋণ শব্দত ঋণ আখৰটোৰ পিছত মূৰ্ধন্য ন হৈছে। উত্তৰায়ণ, উত্তৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয় বাবে উত্তৰায়ণ শব্দত মূৰ্ধন্য ন হৈছে। বিষাদ, ই কাৰান্ত উপসৰ্গৰ পিছত শীত ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হয়। সেয়ে নিষাদ শব্দত নি উপসৰ্গ ই কাৰান্ত হোৱা বাবে শীত ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হৈছে। যুধিষ্ঠিৰ, যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় বাবে যুধিষ্ঠিৰ শব্দত মূৰ্ধন্য হ হৈছে। 2016 চনত অহা প্ৰশ্নবোৰ। প্ৰশ্ন, তলৰ যিকোনো দুটা শব্দত মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ কি কাৰণে হৈছে বুজাই লিখা। শব্দবোৰ হ'ল প্ৰতিষ্ঠা, বৰুণ, বৰ্ষ, তৃণ। প্ৰতিষ্ঠা, ই কাৰান্ত উপসৰ্গৰ পাছত স্থা ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হয়। প্ৰতিষ্ঠা শব্দত প্ৰতি উপসৰ্গ ই কাৰান্ত হোৱা বাবে তাৰ পিছত স্থা ধাতুৰ দন্ত্য হ মূৰ্ধন্য হ হৈছে। বৰুণ, একেটা পদতে ঋ, ৰ মূৰ্ধন্য হ আৰু ন আখৰটোৰ মাজত স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূৰ্ধন্য ন হয়।
সেয়ে বৰুণ শব্দটোত ৰ আৰু দন্ত্যান্নৰ মাজত উ স্বৰবৰ্ণ থকা বাবে দন্ত্যান্ন নহৈ মূৰ্ধন্য ণ হৈছে। বৰ্ষ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ষ হয় বাবে বৰ্ষ শব্দত মূৰ্ধন্য হ হৈছে। তৃণ এইটো আগতেও আহিছিল। একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য হৰ পিছত দন্ত্যান্ন মূৰ্ধন্য ণ হয়। সেইবাবে তৃণ শব্দত ত আখৰটোত ৰি কাৰ থকা বাবে মূৰ্ধন্য ণ হৈছে। 2017 চনত অহা প্ৰশ্নবোৰ ঋণ বৰুণ ভূমিষ্ঠ বিষয়। ইয়াত ঋণ আৰু বৰুণ শব্দ দুটা আগৰ বছৰবোৰত আহিছিল। ঋণ একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য হৰ পিছত থকা দন্ত্যান্ন মূৰ্ধন্য ণ হয় বাবে ঋণ শব্দত মূৰ্ধন্য ণ হৈছে। বৰুণ একেটা পদতে ৰি ৰ হ আৰু ন আখৰটোৰ মাজত স্বৰবৰ্ণ থাকিলে দন্ত্যান্ন মূৰ্ধন্য ণ হয়। সেয়ে বৰুণ শব্দটোত ৰ আৰু নৰ মাজত উ স্বৰবৰ্ণ থকা বাবে দন্ত্যান্ন নহৈ মূৰ্ধন্য ণ হৈছে। ভূমিষ্ঠ ভূমি শব্দৰ পিছত থকা স্থা শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় বাবে ভূমিষ্ঠ শব্দত মূৰ্ধন্য হ হৈছে। বিষয় কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হ হয় বাবে বিষয় শব্দত মূৰ্ধন্য হ হৈছে। 2018 চনত অহা প্ৰশ্নবোৰ প্ৰণাম পৰায়ণ ঋষভ আৰু সুষভ। সুষম এই চাৰিটা শব্দ আহিছিল। এতিয়া চাওঁ আহা। প্ৰণাম দূৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ আখৰটোৰ পাছত থকা নম আৰু নি ধাতুৰ দন্ত্যান্ন মূৰ্ধন্য ণ হয়। সেই নিয়মৰ বাবে প্ৰণাম শব্দত প্ৰ উপসৰ্গৰ পাছত নম ধাতুৰ দন্ত্যান্ন মূৰ্ধন্য ণ হৈছে। পৰায়ণ পৰা শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য ণ হয় বাবে পৰায়ণ শব্দত মূৰ্ধন্য ণ হৈছে। ইয়াত পৰা শব্দৰ লগত অয়ন যোগ হৈছে। অয়নৰ দন্ত্যান্নটো মূৰ্ধন্য ণ হৈছে। ঋষভ ৰি আখৰটোৰ পিছত দন্ত্য হ নহয় মূৰ্ধন্য হ হয় বাবে ঋষভ শব্দত মূৰ্ধন্য হ হৈছে। সুষম সু উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় বাবে সুষম শব্দত মূৰ্ধন্য হ হৈছে। 2020 চনত অহা প্ৰশ্নবোৰ দুটাই আহিছিল শব্দ চান্দায়ন দুৰ্বিহ। চান্দায়ন ছন্দ শব্দৰ পিছত অয়ন শব্দ লগ হলে অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য ণ হয় বাবে চান্দায়ন হৈছে। দুৰ্বিহ দূৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ পাছত থকা দন্ত্য হ মূৰ্ধন্য হ হয় বাবে দুৰ্বিহ শব্দত মূৰ্ধন্য হ হৈছে। দূৰ যোগ বি যোগ হ ইয়াত বি উপসৰ্গৰ পিছত দন্ত্য হ নহয় মূৰ্ধন্য হ হৈছে। 2019 চনত অহা প্ৰশ্নবোৰ প্ৰশ্ন তলত দিয়া যিকোনো দুটা শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা। শব্দকেইটা হৈছে স্পষ্ট ঘণ্টা কৃষ্ণ। স্পষ্ট ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য হ মূৰ্ধন্য হ হয় বাবে স্পষ্ট শব্দত মূৰ্ধন্য হ হৈছে। ঘণ্টা ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্যান্ন মূৰ্ধন্য ণ হয় বাবে ঘণ্টা শব্দত মূৰ্ধন্য ণ হৈছে। কৃষ্ণ একেটা পদতে থকা মূৰ্ধন্য হ বৰ্ণৰ পিছত মূৰ্ধন্য ণ হয় বাবে কৃষ্ণ শব্দত মূৰ্ধন্য হ আখৰৰ লগত মূৰ্ধন্য ণ যুক্ত হৈছে। 2022 চনত অহা প্ৰশ্নবোৰ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ণ আৰু মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা। কণ্টক প্ৰণাম বৃষ। কণ্টক ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্যান্ন মূৰ্ধন্য ণ হয় বাবে কণ্টক শব্দত মূৰ্ধন্য ণ হৈছে। প্ৰণাম দূৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ আখৰটোৰ পাছত থকা নম আৰু নি ধাতুৰ দন্ত্যান্ন মূৰ্ধন্য ণ হয়। এই নিয়মৰ বাবে প্ৰণাম শব্দত প্ৰ উপসৰ্গৰ পাছত নম ধাতুৰ দন্ত্যান্ন মূৰ্ধন্য ণ হৈছে। বৃষ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হ হয় বাবে বৃষ শব্দত মূৰ্ধন্য হ হৈছে। 2024 চনত অহা প্ৰশ্নবোৰ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ণ আৰু মূৰ্ধন্য হ হোৱাৰ কাৰণবোৰ লিখা। উত্তৰায়ণ কণ্টক সুষমা। ইয়াৰে উত্তৰায়ণ আৰু কণ্টক শব্দ দুটা আগৰ বছৰত পৰীক্ষাত আহি গৈছে। উত্তৰায়ণ উত্তৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য ণ হয় বাবে উত্তৰায়ণ শব্দত মূৰ্ধন্য ণ হৈছে। কণ্টক ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে মূৰ্ধন্য ণ দন্ত্যান্ন মূৰ্ধন্য ণ হয় বাবে কণ্টক শব্দত মূৰ্ধন্য ণ হৈছে। সুষমা সু উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য হ মূৰ্ধন্য হ হয় বাবে সুষমা শব্দত মূৰ্ধন্য হ হৈছে। 2023 চনত অহা প্ৰশ্নবোৰ তলত দিয়া যিকোনো এটা শব্দৰ
মূৰ্ধন্য বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা। শব্দবোৰ হৈছে অপৰাহ্ন, পৰিণাম, পৰিষ্কাৰ। অপৰাহ্ন অপৰ শব্দৰ পিছত থকা অহ্নৰ শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয় বাবে অপৰাহ্ন হৈছে। পৰিণাম দূৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ পিছত নম ধাতু লগ হলে মূৰ্ধন্য হয়। সেয়ে পৰি উপসৰ্গৰ পাছত নম লগ হৈ পৰিণাম শব্দত মূৰ্ধন্য হৈছে। পৰিষ্কাৰ পৰি উপসৰ্গৰ পাছত বহা কিছুমান ধাতুৰ দন্ত্যাহ মূৰ্ধন্য হ হয় বাবে পৰিষ্কাৰ শব্দত মূৰ্ধন্য হ হৈছে। 2025 চনত অহা প্ৰশ্নবোৰ। ৰাৱণ কাৰণ দুষ্ট। ৰাৱণ মূৰ্ধন্য হ আৰু মূৰ্ধন্যৰ মাজত স্বৰবৰ্ণ আৰু ৱ থাকিলে দন্ত্যান্ন মূৰ্ধন্য হয় বাবে ৰাৱণ শব্দত মূৰ্ধন্য হৈছে। কাৰণ ৰ বৰ্ণৰ পিছত দন্ত্যান্ন মূৰ্ধন্য হয় বাবে কাৰণ শব্দত মূৰ্ধন্য হৈছে। দুষ্ট মূৰ্ধন্যত্ব বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্যাহ মূৰ্ধন্য হ হয় বাবে দুষ্ট শব্দত মূৰ্ধন্য হ হৈছে।